তাত থাকিবলৈ এটাৰ কাৰণে অসুবিধা হৈছিলে যি ৱাৰ্ডৰ ভিতৰত বাথৰুম আছে বা শৌচাগাৰ আছে সেই বাথৰুম বা শৌচাগাৰ ইমানে লেতেৰা তাত মানে যাব নোৱাৰে এজন মানুহে তাত মানে সেইটো পৰিৱেশ মানে মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ যিহে লেতেৰা হেল্ল' ফ্ৰেণ্ডছ মই বিশ্বজিত বৰুৱা আপোনালোক সকলোকে আজিৰ মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বন্ধুসকল আজিৰ মোৰ এই ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে যে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত কি কথা পাতিম বা এই ভিডিঅ'টোৰ মাধ্যমেৰে কি আলোচনা কৰিম বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা ডাঙৰ সমস্যাৰ বিষয়ে এৱাৰনেছ কৰিব বিচাৰিছোঁ আৰু এই ভিডিঅ'টো মই এৱাৰনেছ কৰিবৰ বাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু সেই সমস্যাটো হৈছে কি আজিৰ পৰা 1.5 মাহৰ আগত মাৰ হাত ভাগিছিল আৰু হাত ভগাৰ পাছত মই যোৰহাট মেডিকেল কলেজ হাস্পতালত মাক এডমিট কৰাইছিলোঁ অপাৰেশ্যনৰ বাবে আৰু অপাৰেশ্যনৰ বাবে এডমিট কৰাৰ পাছত তাত যি পৰিৱেশ দেখিলোঁ আৰু সেই পৰিৱেশৰ বিষয়ে মই আপোনালোকক কি ক'ম চিকিৎসাত বহুত ভাল চিকিৎসালয়ত চিকিৎসা বহুত ভাল এইকাৰণে কওঁ ডক্টৰে টাইম টু টাইম আহি থাকে আৰু এজনৰ পাছত আনজন ডক্টৰ আহি থাকে চিকিৎসা বহুত ভাল কিন্তু ৱাৰ্ডৰ ভিতৰত যেতিয়া আমাক এডমিট কৰালে এডমিট কৰাৰ পাছত ৱাৰ্ডত যেতিয়া বাথৰুম আছে না বাথৰুমত যেতিয়া মই গৈছিলোঁ ইমান লেতেৰা বাথৰুম মই সেই বাথৰুম চাই মই ভাবিলোঁ যে এটা ভিডিঅ' মই ছ'চিয়েল মিডিয়াত এৰিম বা সকলোকে মই জনাম বা এৱাৰনেছ কৰিম সেইবাবে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু শৌচাগাৰ যি আছে বহুত লেতেৰা পৰিৱেশ মই দেখিলোঁ সকলোখিনি ভাল কিন্তু সেই এটাই সমস্যা মই দেখিলোঁ সেই সমস্যাটোৰ কাৰণে মই চিন্তাত পৰিছিলোঁ যে মই মাৰ লগত যিহেতু থাকিবলগীয়া হৈছে বা তাত মোৰ ডাঙৰ বা আহিছিলে ডাঙৰ বা থাকিবলগীয়া হৈছিলে তো এজন মানুহে ৰোগীৰ লগত থাকিব কেনেকৈ তো বহুত ডাঙৰ এটা সমস্যা আমাৰ বাবে আপোনালোকে নিজে ভাবক আৰু সেই সমস্যাটো কাৰ কাৰণে হৈছে আমাৰ মানুহবিলাকৰ ভুলৰ কাৰণে হৈছে নে তাত চিকিৎসালয়ত কৰ্মচাৰী যিবিলাক আছে চুইপাৰ যিবিলাক আছে তেখেতসকলৰ কাৰণে হৈছে তো এটা কথা নিজে ভাবক আৰু কমেণ্ট বক্সত জনাওক কিন্তু মই ভাবোঁ এই সমস্যাটো আমাৰ মানুহবিলাকৰ কাৰণেহে হৈছে আমাৰ মানুহবিলাকৰ নিজৰ ভুল আমাৰ মানুহবিলাকে কি ভাবিছে যে চৰকাৰী চিকিৎসালয় হয় তাত চুইপাৰ আছে চাফা কৰিব আমি লেতেৰা কৰিলেও আপত্তি নাই কিন্তু সেই কথাটো আমাৰ নিজৰ বুলি ভাবি যদি আমি চাফা কৰোঁ নহয় সকলোৰে বাবে সেইটো সুবিধা হ'ব চাওক তাত চিকিৎসালয়ত শৌচাগাৰ বা বাথৰুম ইমান লেতেৰা হৈ থকাৰ কাৰণে আৰু দুৰ্গন্ধ হৈ থকাৰ কাৰণে আমি বাহিৰত গৈ আমি প্ৰাইভেট শৌচাগাৰত গৈ আমি তাত টকা খৰচ কৰি ডেইলি টকা খৰচ কৰি আমি তাত গা ধুবলগীয়া হৈছে বা বাথৰুমত যাবলগীয়া হৈছে আৰু সকলোৰে এই সমস্যাটো আহিব আৰু সকলোৰে হয়তো সমস্যাৰ সন্মুখীন হৈছে এনেকুৱা কোনো ব্যক্তি নাই যাৰ নেকি বেমাৰ নহয় যোনে নেকি ৰোগীৰ লগত থাকিবলগীয়া নহয় সকলোৰে জীৱনত এই সমস্যা আহিব আৰু প্ৰত্যেকটো ৱাৰ্ডত এনেকুৱা লেতেৰা নাই মই কিছুমান ৱাৰ্ডত গৈ পেলাই মই চেক কৰিছিলোঁ চাইছিলোঁ প্ৰত্যেকটো ৱাৰ্ডত লেতেৰা নাই মানুহে চাফ চিকুণ কৰি ৰাখিছে কিন্তু আমি যিটো ৱাৰ্ডত আছিলোঁ ফিমেলৰ যিটো অপাৰেশ্যনৰ বাবে য'ত মানুহক ভৰ্তি কৰে তাত যি থাকিছিলোঁ সেইটো ৱাৰ্ডত দেখিলোঁ ফিমেলৰ যিটো ৱাৰ্ড আছে তাত মানে ইমানে লেতেৰা তাত মানে গৈ মানুহ এজনে থাকিব নোৱাৰাত বহুত বেয়া দুৰ্গন্ধ তো সেইবাবে মই আপোনালোকক জনাইছোঁ যে এটা কথা আপোনালোকে নিজে চিন্তা কৰক আমি চৰকাৰী চিকিৎসালয়লৈ কিয় যাওঁ হয় নিশ্চয় আমি এইকাৰণে যাওঁ যে কম খৰচতে আমি ৰোগীজনক চিকিৎসা কৰিব পাৰোঁ আৰু কম খৰচত যাতে চিকিৎসা কৰি আমি মানুহজনক বচাই নিব পাৰোঁ সেইবাবে আমি চৰকাৰী চিকিৎসালয়লৈ যাওঁ কিন্তু আমি তাত কি ভুল কৰিছোঁ চৰকাৰে সুবিধা দিছে চিকিৎসালয় দিছে য'ত আমি কম খৰচত চিকিৎসা কৰিব পাৰোঁ আমি তাত গৈছোঁ তাত লেট্ৰিন বাথৰুমৰ সুবিধা আছে শৌচাগাৰত পানীৰ ব্যৱস্থা কৰি দিছে পানীখিনি থকাৰ পাছতো তাত উপলব্ধ থকাৰ পাছতো আমি তাত কিয় বুজি পোৱা নাই যে আমি তাত চাফ চিকুণ কৰি ৰাখিব লাগে সকলোৰে বাবে এইটো এটা ডাঙৰ অসুবিধা হ'ব পাৰে তো সেইবাবে আপোনালোকক মই জনাইছোঁ আপোনালোকে নিজে চিন্তা কৰক আৰু যিসকলে এই ভিডিঅ'টো চাই আছে ভিডিঅ'টো আন 10জনলৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকে বুজি পায় আৰু সকলোকে এইটোৰ ওপৰত সজাগ কৰিব পাৰে যাৰ টকা আছে তেওঁৰ কোনো চিন্তা নাই টকা নথকা মানুহৰ বাবে বহুত চিন্তা যাৰ টকা আছে তেওঁৰ কি আছে তেওঁতো ভাল চিকিৎসালয়লৈ ৰোগীক লৈ যাব পাৰিব চিকিৎসা কৰাব পাৰিব আৰু আমাৰ নিচিনা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়ালৰ মানুহ বা দুখীয়া শ্ৰেণীৰ মানুহেহে এনেকুৱা চৰকাৰী চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাবলগীয়া হয় সেইবাবে আমাৰ বাবে এটা ডাঙৰ সমস্যা আপোনালোকক মই এইখিনি কথা অৱগত কৰিলোঁ আৰু এটা কথা কওঁ
যে চৰকাৰী চিকিৎসালয়ত বহুত সুবিধা পালোঁ আৰু সেই সুবিধাখিনি হৈছে যে টাইম টু টাইম ডক্টৰ আহে চিকিৎসা কৰে বহুতখিনি সুবিধা আছে আৰু হয় টকা পইচা অলপ খৰচ হয় চৰকাৰী বুলিতো ইমান ফ্ৰী নহয় সকলোখিনি ফ্ৰী নহয় কিন্তু আয়ুষ্মান কাৰ্ডৰ যিটো সুবিধা আছিলে সেই সুবিধাটো পালোঁ আৰু সেই তাৰ এটা এষ্টিমেট পালোঁ যাৰ জৰিয়তে আজি মাৰ হাতখন মই অপাৰেশ্যন কৰাই সুস্থ কৰি ঘূৰাই নিব পাৰিলোঁ ঘৰলৈ আয়ুষ্মান ভাৰত কাৰ্ড যিটো আছিলে সেই কাৰ্ডৰ পৰাও কিছু সুবিধা পোৱা যায় তো সেই সুবিধাটোও পালোঁ যাৰ ফালৰ পৰা আমি অকণমান সকাহ পালোঁ কিন্তু তাত থাকিবলৈ যি অসুবিধা পাইছিলোঁ সেইটো হৈছে একমাত্ৰ বাথৰুমৰ কাৰণে কাৰণ আমি তললৈ গৈ একচুৱেলি মাৰ হাত ভাঙিছিলে কাৰণে সুবিধা হ'ল যে মাক লাহে লাহে খোজকঢ়াই বাহিৰলৈ নি প্ৰাইভেট যিটো লেট্ৰিন বাথৰুম আছে তাত গৈ একচুৱেলি পেইড কৰি পইচা খৰচ কৰি আমি গা পা ধুই আৰামত ফ্ৰেছ হৈ আমি আহিবলগীয়া হৈছিলে তো যিসকল ব্যক্তিয়ে তাত নোৱাৰে যাৰ ভৰি ভগা আছে যি এক্সিডেণ্ট হ'বলৈ পৰি আছে তেনেকুৱা মানুহ তাততো বহুত কষ্ট পাব সেইবাবে মই আপোনালোকক এৱাৰনেছ কৰিব বিচাৰিছোঁ যিসকলে ভিডিঅ'টো চাই আছে মেক্সিমাম আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায় আৰু বন্ধুসকল আপোনালোকক মই বহুত থেংকছ দিছোঁ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে কাৰণ আজিৰ পৰা এমাহৰ আগত এটা মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছিলোঁ সেই ভিডিঅ'টো আছিলে সম্পূৰ্ণ এটা বৃদ্ধাশ্ৰমৰ ওপৰত আৰু সেই ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই ইমান বেছি মৰম দিলে ইমান বেছি সাহস আৰু উৎসাহ দিয়াৰ বাবে মই আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ পলম হ'ল 1 মাহৰ পাছত আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ তাৰ বাবে মই দুখিত কাৰণটো নিশ্চয় গম পালে যে মাক লৈ মই যোৰহাট চিকিৎসালয়ত মই ব্যস্ত আছিলোঁ সেইবাবে মই কোনো ধৰণৰ নতুন ভিডিঅ' দিব পৰা নাছিলোঁ তো বন্ধুসকল নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰক যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো ভিজিট কৰিছে বা মোৰ চেনেলটি ভিজিট কৰিছে তেখেতসকলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ' আপোনালোকে দ্বিতীয়বাৰ আপলোড দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'খিনি পাই যায় বন্ধুসকল ইমানেই মোৰ কথা যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে লাইক কৰক আৰু যদি আপোনালোকে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছে তেনেহ'লে কমেণ্ট কৰক আৰু সকলোকে শ্বেয়াৰ কৰি যাতে সকলোৱে এই কথাৰ খিনি বুজি লয় সকলোৱে সজাগ হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আমাৰ চিকিৎসালয় হওক বা সকলো ক্ষেত্ৰতে হওক সকলোৱে ভালদৰে থাকে